মই আজি এটা মানে শোল্ডাৰৰ প্ৰথম শোল্ডাৰ মাৰাৰ আগত এক্সাৰচাইজ কৰাৰ আগত মানে কি কয় এইটো ৱাৰ্ম আপটো কেনেকৈ কৰি ল'ব লাগে, তেতিয়া মানে অলপমান ভাল হয়, এক্সাৰচাইজ কৰোঁতে পেইন নহয়। ত' সেইটো কাৰণে এক্সাৰচাইজ কৰি আছোঁ। প্ৰথম আমি এনে লাইট ডাম্বেল এটা ল'ব লাগিব 2.5। এইটো সকলোৰে কাৰণে হয়। এইটো কৰিলোঁ বেছি ৱেট ল'ব নালাগে, অকণমান তাৰপৰা 1 কেজি ল'ব পাৰে। এইটো 2.5 হয়। এটা কৰিলেহে আৰু আছে, এইটো হ'ল ডাম্বেলেদি। ডাম্বেল কৰাৰ পিছত বোলে এতিয়া এটা যিকোনো এটা সেইটো এনে ষ্টিক ল'লে হয়, কিবা মানে পাইপ বা ষ্টিক বা হালকা ৰড। মই লৈছোঁ এইটো মানে কেবল লৈছোঁ। এনেকৈ কৰিলে হ'ল এই চিষ্টেমটো কৰাটো। আৰু এইটো অলপমান পানী ল'ব লাগিব আৰু অলপ যিটো মানে ৰবৰ পায় এই বস্তুটো পুৰা ফুল এনেকৈ পানী ল'ব। থেংক ইউ। এইখিনি আছিলে মোৰ মানে শোল্ডাৰৰ ৱাৰ্ম আপ। আৰু বিশেষকৈ মোৰ মানে ইনষ্টাগ্ৰামৰ ইনষ্টাগ্ৰামত কেনেকুৱা এক্সাৰচাইজবিলাক আছে, কেনেকুৱা ভিডিঅ' বনোৱা আছে। ত' আপোনালোকে তাত গৈ তাতে ইনষ্টাগ্ৰামটো ফ'ল' কৰিলে তাত গৈ চাব পাৰে ভিডিঅ'বিলাক।